চনৰ 17 জুলাইত মই নিউ লাইফ মেডিকেল নামেৰে এখন মেডিকেল আৰম্ভ কৰিছিলোঁ, য'ত নেকি বিশেষকৈ মই ফিজিঅ'থেৰাপি বিষয়টো গুৰুত্ব দিছিলোঁ। কাৰণ আমাৰ ভেৰগাঁও বা উত্তৰ অঞ্চলত যিহেতু আমাৰ যিমানখিনি মেডিকেল আছে তাত ফিজিঅ'থেৰাপি বিষয়টো নাই। সেয়েহে মই আমাৰ উত্তৰ অঞ্চলৰ ৰাইজ যিহেতু অতিকৈ দুখীয়া ৰাইজ, সেয়েহে মই দুখীয়া ৰাইজৰ কথা চিন্তা কৰি মই এই ফিজিঅ'থেৰাপি বিষয়টো তাতে স্থাপন কৰিছিলোঁ। আৰু মই যিহেতু ভাবিছিলোঁ যে আমাৰ উত্তৰ অঞ্চলৰ পৰা যদি ভেৰগাঁও বা ডিমাকুছিৰ পৰা গৈ যদি গুৱাহাটীত যদি ট্ৰিটমেণ্ট কৰিব লাগে, তেতিয়াহ'লে যথেষ্ট খৰচৰ প্ৰয়োজন হয়। সেয়েহে মই একেবাৰে কম পইচাত যাতে আমাৰ দুখীয়া মানুহখিনি এই ফিজিঅ'থেৰাপিৰ জৰিয়তে আমাৰ যিখিনি ষ্ট্ৰক পেচেণ্ট বা বিষ বা পেৰেলাইচিছ পেচেণ্টখিনি ভাল পায়, তাৰ কাৰণে মই ফিজিঅ'থেৰাপি চেণ্টাৰটো বনাইছিলোঁ। আৰু সেয়েহে আজি মই ৰাজাগড় অঞ্চলত এটা আমাৰ বিনামূলীয়া স্বাস্থ্য সজাগতা শিবিৰ আৰম্ভ কৰিছোঁ, যাতে আমাৰ অঞ্চলটোৰ ৰাইজে এই ফিজিঅ'থেৰাপি বস্তুটোনো কি সেই বিষয়ে যাতে জ্ঞাত হয়। কাৰণ কিয় ফিজিঅ'থেৰাপি বস্তুটো অসমত তথা আমাৰ এই উত্তৰ অঞ্চলত সিমান জ্ঞাত নহয়। যিমানখিনি এল'পেথিকৰ বিষয়ে জানে, কিন্তু ফিজিঅ'থেৰাপিৰ বিষয়ে জ্ঞান নাই। গতিকে মই ফিজিঅ'থেৰাপি যাতে প্ৰচাৰ হয় এই অঞ্চলত, আৰু ফিজিঅ'থেৰাপিৰ জৰিয়তে যাতে আমাৰ মানুহখিনি আৰোগ্য হয়, সেয়ে মই এই মিছন আৰোগ্য নামৰ এখন আঁচনি আনিছোঁ। এই আঁচনিৰ জৰিয়তে আমাৰ এই অঞ্চলৰ যিমানখিনি মানুহ আছে, এই লোকসকলে বিনামূলীয়াকৈ চুগাৰ প্ৰেছাৰ টেষ্ট কৰিব পাৰে যিকোনো সময়ত গৈ আমাৰ মেডিকেলত। লগতে যিহেতু ফিজিঅ'থেৰাপিৰ বিষয়ে বহুতে গম নাপায়, তাৰ কাৰণে আমি এদিনীয়া সম্পূৰ্ণ বিনামূলীয়া ফিজিঅ'থেৰাপি চিকিৎসা কৰাওঁ। যদি কোনোবা ব্যক্তিয়ে বিনামূলীয়াকৈ ফিজিঅ'থেৰাপি চিকিৎসা ল'ম বুলি ভাবে, আমাৰ ইয়াত আহিব পাৰে। যিকোনো সময়ত আহিলে আমাৰ ইয়াতে ডক্টৰ থাকে, ডক্টৰৰ লগত আলোচনা কৰি থেৰাপি ল'ব পাৰিব। ধন্যবাদ।